জনতাক মাৰিবলৈ ব্যৱস্থাহে কৰিছে, তেওঁলোকক উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰা নাই। আপোনালোকে জানে, সকলোৱে জানে, যেতিয়া নোটবন্দী হ'ল, নোট যেতিয়া তেওঁলোকে বন্দী কৰিলে, কাৰ পাৰ্মিশ্যন লৈ কৰিলে, ফট কৰি নোট বন্ধ কৰি দিছে। কিছুমান গৰীব মানুহ ফাঁচি লৈ মৰিছে, গাড়ীৰ তলত পৰি মৰিছে নে নাই কওক? তেওঁলোকে এইটো এনেকুৱা কৰি তেওঁলোকে আমাৰ নাগৰিকৰ কোনো তাৰমানে সংস্থাপনটো তেওঁলোকে দিয়া নাই আৰু দুৰ্গতিহে টানি আনিছে। সেইকাৰণে ভৰত গান্ধী কৈছে, প্ৰত্যেকক আপুনি দেশৰ যোনটো মূল্যায়ন, যোনটো আয়, এই আয়টো 8,500 টকা প্ৰত্যেক মাহতে যদি সকলোৱে পায়, তেতিয়া জাতি বিৰোধ নাথাকে, মাৰামাৰি কাটাকাটি যুদ্ধ বিগ্ৰহ এইবিলাক চব বন্ধ হ'ব। প্ৰত্যেকে যেতিয়া কাম কৰিবলৈ যদি কোনো ব্যৱস্থা নাই, তেওঁ যদি চৰকাৰৰ পৰা 8,000 টকা পায়, গিৰিয়েক ঘৈণীয়েক দুইজনে 17,000 টকা পাব। তেওঁৰ ল'ৰা ছোৱালী এডমিশ্যন দি পেলাই স্কুলত পঢ়াব পাৰিব। আৰু এতিয়াতো তাৰ কোনো ব্যৱস্থাই নাই, কাম খাইছে বলডোজাৰে খাইছে, পকলেনে খাইছে, এইবিলাক খাই খতম কৰি দিছে। কাম নাই, মেচিনে কাম কৰি আছে। এতিয়া ৰাস্তাৰ কাম কৰিলে আগতে মাথাত কৰি তাৰমানে মাটি কাটি হাজিৰা পাইছিল, কিন্তু এতিয়া ডাঙৰ কোম্পানীয়ে, ফেক্টৰীয়ে এইবিলাক কাম কৰি পইচা লৈ যাই আছে। কিন্তু পইচা লৈ যাই আছে, সেই পইচাৰ পৰা টেক্স আমাক দিব লাগিব 8,500 টকা প্ৰত্যেক মাহে। ভোটাৰ্ছ পাৰ্টীয়ে এইটো কেতিয়াও এৰি নেদেয়। নমস্কাৰ, জয় ভোটাৰশ্বিপ। আজি আমি ওদালগুৰি জিলা ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ কাৰ্যালয়ত আজি আমি নিৰ্বাচনৰ কাৰণে বহিছোঁ। তো আজি আপোনালোকে আহিছে, বহুত বহুত ধন্যবাদ। এতিয়া ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ লগত মানে বহুতে আমাৰ লগত জড়িত হ'বলৈ বিচাৰিছে, কিয়নো এতিয়া বৰ্তমান ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল উঠি আছে। আৰু যিমানবোৰ ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ বাহিৰত যিবিলাক পাৰ্টি আছে, তেওঁলোকে উঠিব লগা আৰু নাই। তেওঁলোকে উঠি লাষ্টলৈকে উঠি পালে, কিন্তু বৰ্তমান তেওঁলোকৰ উঠিব লগা একো নাই। এতিয়া ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল উঠি আছে আৰু আমাৰ উঠাৰ কাৰণে বহুত জাগা আছে। প্ৰতিটো পাৰ্টিৰ পিছত বিকল্প ব্যৱস্থা বৰ্তমান ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল হয়। সেইকাৰণে দিনক দিনে দপে মানুহবিলাকে আগবাঢ়ি আহি আছে। নথৈ আমি আনন্দিত হৈছোঁ আৰু নিশ্চয় আমি আগন্তুক বিটিআৰ নিৰ্বাচনত আমি জয়ী হ'ব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস এটা আছে। তো ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ মেইন এজেণ্ডাটো হ'ল, আমি দেশৰ নাগৰিক হয়, নাগৰিকবিলাকে ভোট দিয়াৰ বিনিময়ত যিটো আমাৰ পাব লগা যিটো অধিকাৰ আছে, সেই অধিকাৰ হিচাপে আমি ভোটাৰশ্বিপ বিচাৰিছোঁ। ভোটাৰশ্বিপ আমাক লাগে। আৰু লগতে বৰ্তমান যিটো চলি থকা ৰাজনীতি পাৰ্টি, এই পাৰ্টিটো এতিয়ালৈকে পাৰ্টি হৈ থকা নাই, এইটো ভ্ৰষ্ট হৈ আছে। গতিকে সেই ভ্ৰষ্ট ৰাজনীতিটো ধ্বংস কৰিবৰ কাৰণে আমি ওলাই আহিছোঁ আৰু আমি সুস্থ এটা ৰাজনীতি দল আমি চলাম, যিটো ৰাজনীতি দলত আৰু যিটো গণতন্ত্ৰ দেশত ৰাইজে সুন্দৰভাৱে মৰম প্ৰীতিৰে যাতে জীয়াই থাকিব পাৰে, অৰ্থনৈতিক স্বাধীনতা লাভ পাই পেলাই সকলোৱে যাতে প্ৰত্যেকৰে জীৱন ধাৰণা যাতে সুন্দৰ হয়, তাকে আমি বিচাৰিছোঁ। বৰ্তমানলৈকে আমি কোনো এটা পাৰ্টিৰ লগত জড়িত নাই, কোনো পাৰ্টিৰ লগত আমি এলায়েন্স কৰা নাই। এতিয়া আমি নিজৰ তাতে যিমান শক্তি আছে, আমি নিজৰ শক্তি প্ৰয়োগ কৰি আমি কাম কৰি আহি আছোঁ আৰু কৰি যাই থাকিম। কিন্তু ভৱিষ্যতে কিবা এটা কণ্ডিশ্যনত যদি কোনোবাই যদি আমাৰ লগত যদি আহিব বিচাৰে, আমাৰ লগত জড়িত হৈ পেলাই তেওঁলোকে যদি কাম কৰিব বিচাৰে, তেতিয়াহ'লে আমাৰ ক'ব লগা কথা নাই। আমি সকলোকে স্বাগতম জনাম, সকলোৰ লগত আমি মিলিজুলি কাম কৰিম। এতিয়া কিছুমানে ভাবি আছে যে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল মানে কেনেকৈ জিকিব, এই কথাবিলাক প্ৰশ্ন হৈ আছে। ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল জিকিব, সময় আহি আছে। ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল কাৰো পৰা আমি টকা পইচা লৈ পেলাই আমি এই পাৰ্টিখন চলোৱা নাই। এই টকা পইচা আমি আমাৰ যিমান ছাপৰ্টাৰ আছে, আমাৰ যিমান কৰ্মী আছে, তেওঁলোকেই নিজৰ পকেটৰ পৰা টকা পইচা খৰচ কৰি এই পাৰ্টিটো চলাই আছে। আৰু ঠিক তেনেকৈ দপে মানুহবিলাকে এতিয়া আমাৰ লগত জড়িত হ'বৰ কাৰণে ওলাই আহি আছে। কোনেও
টকা পইচা খৰচ কৰি বা টকা পইচা দান বৰঙণি দি কোনেও ভাগৰি যোৱা নাই। এতিয়াও আমাৰ মানুহ মানে সক্ৰিয় আছে আৰু সক্ৰিয়ভাৱে কাম কৰি যাই থাকিব। আমাৰ সেই সংস্কৃতিটো নাই। আমি মানুহক টকা পইচা দেখুৱাই, টকা পইচাৰ লোভ দেখুৱাই আমি ৰাজনীতি চলাবলৈ বিচৰা নাই। আমি যিহেতুকে ট্ৰেইনিঙত পাইছোঁ, আমাৰ ট্ৰেইনিং হয়, ৰাজনীতিৰ ট্ৰেইনিং হয়, যিহেতুকে আমি ইয়াত যিকেইজন আছোঁ আমি সকলোৱে পলিটিকেল ইঞ্জিনিয়াৰিং হয়। আমাৰ পলিটিকেল ইঞ্জিনিয়াৰিঙৰ এটা আমাৰ ইউনিভাৰ্চিটি আছে। সেই ইউনিভাৰ্চিটিত পঢ়া এওঁসকল সকলোৱে ছাত্ৰ ছাত্ৰী হয়। গতিকে আমি কাকো টকা পইচা লোভ দেখুৱাই পেলাই আমি নকৰোঁ। তেওঁলোকে কৰিব পাৰে, আমাৰ ক'ব লগা কথা নাই। কিন্তু কিমান দিন তেনেকুৱা ৰাইজক প্ৰতাৰণা কৰিব, টকা পইচা লোভাই পেলাই কিমান দিনে তেওঁলোকে ৰাজনীতি চলাব বিচাৰিছে, এইটোতো সকলোৱে গম পাই আছে যে টকা পইচা দি পেলাই ৰাজনীতি চলোৱা মানে দুখীয়া ৰাইজসকলক বা দেশৰ যিমান নাগৰিক, যিমান ভোটাৰ্ছ আছে তেওঁলোকক সুবিধাৰ পৰা বঞ্চিত ৰখাৰ বাদে তেওঁলোকে একো কৰিব নোৱাৰে। কিয়নো তেওঁলোকে নিৰ্বাচনৰ সময়ত বহুত টকা পইচা খৰচ কৰি আছে, লাখ লাখ কোটি কোটি টকা। তেতিয়াহ'লে পাব্লিকৰ কাৰণে কি উন্নতিৰ কাম কৰিব তেওঁলোকে? গতিকে এইটো বেছিদিন নাথাকে, আমি জানো, আমাৰ দৃঢ় বিশ্বাস আছে। গতিকে আমি এই কাম কৰিব নোৱাৰোঁ। আমি প্ৰত্যেকৰ উন্নয়নৰ কাৰণে কাম কৰিবলৈ আমি সজাগ হৈ আছোঁ। ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল এইটো এটা পাৰ্টি হয়। এই পাৰ্টিটো আগতে নাছিল। 2011 চনতে আমাৰ এই ওদালগুৰিত জন্ম হৈছে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল। যেতিয়া জন্ম হৈছে তেতিয়া হয়তো কিছুমান জানা নাই যে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল বুলি ক'লে তাৰমানে বহুতো মানুহ ভাবে ইণ্টাৰনেশ্যনেল পাৰ্টি, এইটোতো শুনা নাই। সেইকাৰণে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে কৈছে বিশ্ব পৰিৱৰ্তন মিছন। আমাৰ বিশ্ব পৰিৱৰ্তন মিছন, এই মিছনৰ দ্বাৰাত আমি কাম কৰি আছোঁ। বিশ্বটো পৰিৱৰ্তন হ'ব লাগে, মানুহ পৰিৱৰ্তন হ'ব লাগে, আইন পৰিৱৰ্তন হ'ব লাগে। যিবিলাক পুৰণা আইন, এইবিলাক পুৰণা আইনটো ভংগ কৰি দি নতুন আইন গঠন কৰি আমাৰ এই দেশটো চলাব লাগে। কাৰণ আমি 2014 চনতো আমি এমপিৰ আমি নমিনেশ্যন দিছিলোঁ, তেতিয়াও আমি ভোট পাইছোঁ। কিন্তু চাই এতিয়া আগতে বিজেপিয়ে যেতিয়া নতুনকৈ আহিল 2014ত, তেতিয়া তেওঁলোকে কৈছিল, প্ৰতিশ্ৰুতি দিছিল যে আমি যেতিয়া শাসনত আহিম, শাসনত আহিলে প্ৰধানমন্ত্ৰীজনেই কৈছিল যে আমি বিদেশৰ পৰা ক'লা ধন আনি ফেলে সকলোক ভগাই 15 লাখ টকা দিম। 15 পইচা আজি পৰ্যন্ত দিয়া নাই। এখন ভাৰতৰ যদি প্ৰধানমন্ত্ৰী মিছাবাদী হৈ যায় তেতিয়াহ'লে দেশখন কেনেকৈ চলিব? সেইকাৰণে প্ৰধানমন্ত্ৰী হ'বলগীয়া তাৰমানে একজনে আছে, বিশ্বআত্মা ভৰত গান্ধী। তেওঁ যেতিয়া এই পৃথিৱীখন চলাব, বিশ্বখন চলাব, তেতিয়াহে নতুন হ'ব। আৰু তাৰ বাহিৰে কোনো নতুন কৰিবৰ তেওঁলোকৰ পদ্ধতিয়ে নাই। তাৰমানে বৰ্তমান 8,000 টকাটো ক'ৰ পৰা পাব এইটো কৈছে, কিন্তু এইটো আগতে এইটো অন্ধবিশ্বাস আছিল নহয়। এতিয়াও আপোনাৰ নামত, মোৰ নামত, তেখেতৰ নামত এতিয়া 17,000 প্ৰত্যেক মাহে 17,000 কোটি টকা ছপা কৰি ওলাই আছে। তেওঁলোকে বছৰে একবাৰ ওলায়, মাহতে 17,000। তেতিয়াহ'লে 12 মাহতে কিমান হ'ব এটা মানুহৰ? হিচাপ কৰি চাওক, এইটো অংক কৰি চাওক। এই পইচাটো তেওঁলোকে ক'ত খৰচ কৰিলে? মোৰ 17,000 টকা মোৰ নামত যে তেওঁলোকে ওলাই তেওঁলোকে ক'ত খৰচ কৰিলে, এইটোৰ হিচাপ আমাক দিয়া নাই, আজি পৰ্যন্ত দিয়া নাই। তেওঁলোকে দেশ চলাই আছে, তেওঁলোকে ৰাজ্য চলাই আছে, কিন্তু ভোটাৰক হিচাপ দিয়া নাই। ভোটাৰক যে কেতিয়া লাগে, যেতিয়া ইলেকশ্যন আহে, ভোট আহে, তেতিয়া তেওঁলোকে হাত জোৰ কৰি কয় আমাক এতিয়া বহুমূলীয়া ভোটখিনি তাৰমানে দান কৰি জয়যুক্ত কৰক, এনেকৈ বুলি তেওঁলোকে কয়। এই 17,000 টকাটোৰ হিচাপ আমাক দিয়ক। তেওঁলোকে যে দেশ চলাই আছে, 17,000 টকা মোৰ নামত ছপা কৰি ওলাই তেওঁলোকে ক'ত খৰচ কৰিলে আমাক দেখাই দিয়ক যে অতে খৰচ কৰিছোঁ। কিন্তু তেওঁলোকে দিব নোৱাৰে আৰু খৰচ দেখাব নোৱাৰে। সেইকাৰণে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে কেতিয়াও ভাগৰি নাযায়। আৰু ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে 8,500 টকা আদায় কৰি ল'বহে। আমি ল'মহে। নহ'লে যদি ইমান টকা যদি নায়ে, বিদেশত চুৰ কৰি নি ইমান কোটি আৰব কৰব টকা ক'ত যায়? এইবিলাক টকা যদি মোৰ নামতে টকা নাই, ভাৰতত যদি টকাই নাই, টকা নাথাকিলে এইবিলাক টকা ক'ত যায়?
তেওঁলোকে এইবিলাক ভ্ৰষ্টাচাৰ কৰি আছে। এই ভ্ৰষ্টাচাৰ বেছি দিন তেওঁলোকে কৰিব নোৱাৰে। তেওঁলোকে যিবিলাক MP MLA আছে তেওঁলোকে দেশ কেনেকৈ চলাব, ঘৰে চলাব নোৱাৰে আৰু দেশ কেনেকৈ চলাব? দেশটো চলোৱাৰ কাৰণে এজন ইঞ্জিনিয়াৰ লাগিব। যি ইঞ্জিনিয়াৰে দেশ চলাব পাৰে তেওঁৰ ট্ৰেইনিং লাগিব। তেওঁলোকৰ ট্ৰেইনিং নাই, দেশ কেনেকৈ তেওঁলোকে চলাব? তেওঁলোকে সেইকাৰণে আমাৰ ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে কৈছে আমাৰ এটা মানুহ তেওঁলোকে নিব নোৱাৰে। এটা গাড়ী পঠাই দিয়কচোন। কোনো এটা পাৰ্টিৰ, আমাৰ পাৰ্টিৰ মানুহ শপত লোৱা আছে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল, আৰু যদি 10 বছৰ আমি থাকিব লাগে আমি কাৰো লগত এলাইছ নহওঁ, আমাৰ লগত তেওঁলোকে আহিব পাৰে। সেইকাৰণে তেওঁলোকে যেমানে কওক আমি বিশ্ব পৰিৱৰ্তন মিছন, আমি বিশ্ব পৰিৱৰ্তন কৰিব লাগে। তেওঁলোকৰ তাত এই বিশ্ব পৰিৱৰ্তনৰ গান তেওঁলোকে গায়, কিন্তু তেওঁলোকে কাম কৰা নাই। ভৰত গান্ধীয়ে তাৰমানে জ্ঞানটো দি আছে যে পৃথিৱীখন কেনেকৈ চলিব লাগে, মানুহ হৈ কেনেকৈ চলিব লাগে তাৰ ট্ৰেইনিংটো দিছে। যে আজিকালি তেওঁলোকে নেতাবিলাকে যেনেকৈ দেশ চলাই আছে, যেনেকৈ হেৰি কৰি আছে, তেওঁলোকে